পুনৰ বাংলাদেশৰ মানচিত্ৰত উত্তৰ পূৰ্বাঞ্চল তথা অসম অন্তৰ্ভুক্ত হোৱাক লৈ চৰ্চা চলিছে এতিয়া সমগ্ৰ ৰাজ্যজুৰি। আমাৰ লগত উপস্থিত আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া। আমি তেওঁৰ ওচৰলৈকে যাম, কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে পুনৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ আচলতে বাংলাদেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এক দুৰ্ভাগ্যজনক, এক সাংঘাতিক ঘটনা। দুৰ্ভাগ্যজনকেই নহয় যে সেয়া আজি উত্তৰ পূৰ্বাঞ্চলৰ বাবে আটাইতকৈ এক ভয়ানক খবৰ, আৰু এই খবৰটোৱে আমাক এটা নতুন এটা দিশ উন্মোচন কৰিছে। বাৰে বাৰে এটা ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে আমাক বাৰুকৈয়ে, যে আজি যিখন বাংলাদেশ, যিখন ঢাকা, আজিৰ পৰা প্ৰায় 70 বছৰ আগতে আমি প্ৰত্যেকেই জানো যে সেইখন সনাতনী সভ্যতা সংস্কৃতিৰ এক প্ৰকৃষ্টতম শীৰ্ষপূৰ্ণ স্থান আছিল। আৰু সেই স্থানত আমি যেতিয়া মোগলৰ আগ্ৰাসনৰ সময়ছোৱাত, তেতিয়াও অন্ততঃ তাৰ মানুহখিনিয়ে আমাৰ যি সনাতনী সভ্যতা সংস্কৃতি বা সকলো বৌদ্ধিক দিশত ঢাকা আছিলে আমাৰ বাবে সেই সময়ত আমাৰ প্ৰাণকেন্দ্ৰ। কিন্তু আমি প্ৰত্যেকেই জানো যে যি নেকি আমাৰ আগ্ৰাসন মৌলবাদীসকলৰ, বিশেষকৈ মুছলিম মৌলবাদীসকলৰ আগ্ৰাসনৰ ফলস্বৰূপে আজি সেইখন সনাতনী সভ্যতা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আজি আমি হেৰুৱাবলগীয়াত পৰিল। সেই নিৰ্মম ইতিহাসৰ কথা আজি আমি আকৌ সোঁৱৰিব লগা হৈছে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে সেই নিৰ্মম যি নেকি মৌলবাদীৰ ঘাটি আকৌ পাকিস্তান, পূব পাকিস্তান হিচাপে ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ল, তেতিয়া আমি আন এটা নিৰ্মম আঘাত পাবলগীয়া হ'ল যে তাত থকা মুছলিমসকলে পূব পাকিস্তান বিচাৰিলে। আৰু সেয়াও সম্ভৱ নহ'ল। কিয়? যে সেই পূব পাকিস্তানেই কি হ'ল, যে তেওঁলোকে একমাত্ৰ ভাষাৰ ভিত্তিত, বাংলা ভাষাৰ ভিত্তিত যেতিয়া এটা নতুন জাতীয়তাবাদী এটা সংগঠন গঢ়ি উঠিল শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত, আৰু তেতিয়াই এটা নতুন আশাৰ সঞ্চাৰ হ'ল। আৰু লগে লগে সেই মৌলবাদীসকলৰ যিটো নেকি প্ৰধান ঘাটি, সেই ঘাটিও প্ৰায় নিঃশেষ হোৱাৰ পথ মসৃণ হৈ পৰিল। আৰু সেই সময়তেই ভাৰত চৰকাৰে সেইখন বাংলাদেশক বাংলাদেশ হিচাপে, পূব পাকিস্তানৰ বাংলাদেশ হিচাপে গঢ়ি তোলাৰ যিটো সংকল্প, আৰু তাত অসমৰ ৰাইজৰ যিটো নেকি অংশগ্ৰহণ, আৰু আমি প্ৰত্যেকেই মনত ৰখাটো উচিত যে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকায়ো সেই সময়তে সেই বাংলাদেশখনলৈ এটা সপোন ৰচনা কৰিছিল। জয় জয় বাংলাদেশ বুলি তেখেতৰ যিটো গীত, সেই গীতে সকলোকে উদ্বুদ্ধ কৰিছিল। আৰু আজি সেইখন বাংলাদেশে সমগ্ৰ পৃথিৱীৰ ভিতৰতেই এটা নতুন গতি, এটা নতুন প্ৰাণ সঞ্চাৰ কৰিছিল। কিন্তু আপোনালোকে হঠাৎ মন কৰিছে যে আকৌ সেইখন বাংলাদেশ এছাম, সেই বাংলাদেশত থকা এছাম মৌলবাদীৰ বাবেই আকৌ সেইখন পূব পাকিস্তানৰ হাতত, অৰ্থাৎ পাকিস্তানৰ হাতত তেওঁলোক আকৌ কব্জাত বন্দী হৈ গ'ল। আৰু লগে লগে তাত আন্তঃৰাষ্ট্ৰীয়ভাৱে আমেৰিকাৰ যিটো নেকি প্ৰভাৱ, আৰু আমেৰিকাৰ যিটো নেকি তেওঁলোকৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰও ইতিমধ্যে প্ৰতিভাত হৈছে। আৰু সেইকাৰণেই আজি ইউনিছ নামৰ এই নোবেল বঁটা বিজয়ী এই দুৰ্ধৰ্ষ, এই ঘৃণনীয় মানুহজন, মই দুৰ্ধৰ্ষ বুলি কৈছোঁ, ঘৃণনীয় দুৰ্ধৰ্ষ এইজন মানুহে যে এনেকুৱা কাম কৰিব পাৰিব আমি কেতিয়াও ভবা নাছিলোঁ। ধৰ্মৰ নামত আকৌ সেইখন গোঢ়া, আকৌ সেইখন কি যে মৌলবাদীৰ স্থান হিচাপে পৰিগণিত কৰাই নহয়, যে তেওঁলোকে আমাৰ কেইবাটাও বৈদেশিক শক্তিৰ লগ লাগি গোটেই উত্তৰ পূৰ্বাঞ্চলখন আকৌ পাকিস্তান কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ, সেইটো ষড়যন্ত্ৰ মাজে মাজে ইউনিছৰ বক্তব্যত প্ৰকাশ পাই আহিছে। গতিকে আজি সেই ইউনিছৰ কথাত বা আমাৰ সেই বাংলাদেশখনৰ পূৰ্বৰ যিখিনি ভিত্তি, আজি তাত থকা প্ৰায় 35,000ৰো অধিক মুছলমানৰ যিটো অৱস্থা, সেই অৱস্থাটোক কথা ভিত্তি কৰি আজি মই এটা কথা ক'ব খুজিছোঁ। আজি মই অসম সাহিত্য সভাত যেতিয়া তাত গৈছিলোঁ, তেতিয়া সেই মানুহখিনিয়ে কৈছিল মৰি গ'লেও, হিন্দুখিনিয়ে কৈছিল যে মৰি গ'লেও আমি আমাৰ এই বাংলাদেশ আমি নেৰোঁ। বোলে আমি কৈছিলোঁ যে এনেকৈ অসমত দেখোন মানুহে কৈছে যে আপোনালোকে কিবা কাৰণে তাত যাব বোলে, আমি মৰি গ'লে নাযাওঁ। এইখন আমাৰ জন্মভূমি, এইখন আমাৰ সনাতনী সভ্যতা সংস্কৃতি পীঠস্থান, ঢাকেশ্বৰী মন্দিৰ বা এই সভ্যতা এৰি পেলাই আমি নাযাওঁ, তাতে ইয়াতেই মৰিম। আৰু অথচ এইখন অসমত আমি দেখোঁ কি উল্টা,
নাই সেইবিলাক গোটেই হাজাৰ হাজাৰ মানুহ আহি পেলাই আমাৰ অসমত অসমীয়া ভাষা নিষেধ কৰিব অথচ মই যেতিয়া তেওঁলোকৰ লগত যেতিয়া যোগাযোগ কৰিছিলোঁ মৰি গ'লে আমি নাযাওঁ আমাদের ভাষা বাংলা ভাষা এই ধৰণৰ মনোবৃত্তিৰ সেইখন স্থানত আজি আমাৰ মহম্মদ ইউনুছি নামৰ এই ধুৰন্ধৰ ব্যক্তিগৰাকীয়ে যিটো কথা কৈছে এইটো কোনো অস্বাভাৱিক নহয় আৰু এই কথাখিনিৰ পৰা আমাৰ অসমৰ সকলো দল সংগঠন আৰু জাতীয়তাবাদী বা অন্যান্য সকলোৱে আজি শিক্ষা লোৱাটো উচিত বুলি মই ভাবোঁ আৰু এইটো খবৰ কাৰণে আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে আজি যেনেকৈ আমাৰ বিজেপি চৰকাৰখনে আজি যিটো নেকি মাটি আৰু যিটো নেকি আমাৰ ভেটি বা জাতিৰ কথা কৈ পেলাই যিখিনি এটা মানে সজাগতাৰ অভিযান আৰম্ভ কৰিছে এই সজাগতাত বহুতে ভ্ৰুকুটি কৰিছে তেওঁলোকৰ যেন এতিয়া যেন উৰাই দিছে এইবিলাক চব মিছা কথা তেওঁলোকক মানে কি লাগে এতিয়া তেওঁলোকক এখনেই দেশ লাগে যিখন দেশত নেকি কোনো ধৰণৰ হিন্দু মুছলমান নাথাকিব কিন্তু কি হৈছে এতিয়া আজি হিন্দু মুছলমান নাথাকে বুলি কৈ পেলাই আজি আমাৰ মিষ্টাৰ ইউনুছে কি কৰিছে যে এইখন উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে পাকিস্তান বা তেওঁলোকে মুছলিমৰ ঘাটি কৰিব খুজিছে তে কি ক'ব আমাৰ এই তথাকথিত যিসকল আমাৰ পলিটিকেল মানুহবোৰে গতিকে এই গোটেই ঘটনা মোগলৰ পৰা যিটো এটা আগ্ৰাসন আৰম্ভ হৈছে হিন্দু ধৰ্মক লৈ পেলাই বা সনাতনী সভ্যতা সংস্কৃতি লৈ পেলাই এই সনাতনী সভ্যতা সংস্কৃতি মই এগৰাকী নিজে যিহেতু মই হিন্দু কাৰণে মই কি যে মই অন্যান্য ধৰ্ম মানুহকো ভাল পাওঁ কিয় মই হিন্দু ধৰ্ম মোৰ প্ৰাণৰ আৰু সেইকাৰণে আমাৰ ধৰ্মই শিকাইছে যে আনৰ ধৰ্ম ঘৃণা কৰিবলৈ নাপায় কিন্তু যিসকলে ধৰ্মৰ নামত যিসকলে এই যে মূল্যবাদ সৃষ্টি কৰি একেবাৰে দেশ খণ্ড বিখণ্ড কৰিব খোজে আমাৰ যিটো নেকি মানে আমাৰ যিটো নেকি স্বাধীনতা আমাৰ যিটো নেকি আমাৰ যিটো অধিকাৰ মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ যেতিয়া কাঢ়ি নিব খোজে তেতিয়াহ'লে কি অৱস্থাৰ সৃষ্টি হ'ব সেইটো কথা আমাৰ প্ৰতিজন অসমীয়াই ভাবি চোৱাটো উচিত নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ ডক্টৰ পৰমেন্দ্ৰ ৰাজবংশী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ চিপাছৰ বিধায়ক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ